নমস্কাৰ মই মোৰ চেনেল এছআৰ ব্লগ মাইনুলে আপোনালোক সকলোকে স্বাগতম কৰিছোঁ আৰু আজি মই ৰেচিপি দিয়াৰ আগতে আপোনালোকৰ লগত অকণমান কথা পাতি লওঁ আপোনালোকে যে মোৰ ভিডিঅ'বোৰ চাইছে মই সেইকাৰণে বহুত ভাল পাইছোঁ আৰু আন্তৰিকভাৱে আপোনালোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এটা কথা কওঁ আপোনালোকে যদি বেয়া নাপায় ভিডিঅ'বোৰ যেনেকৈ চাইছে তেনেকৈ ছাবস্ক্ৰাইব কৰি দিব বুলিও মই আশা কৰিলোঁ কাৰণ ছাবস্ক্ৰাইব কৰি দিলে চেনেলটোৰো গ্ৰ'থ হয় আৰু মোৰ বনাবলৈ আৰু ভাল লাগে মন যায় আকৌ নতুন নতুন ভিডিঅ' বনাই আপোনালোকৰ আগত দিবলৈ মন যায় সেইকাৰণে মই আশা কৰিছোঁ আপোনালোকে যাতে ভিডিঅ'টো চাই চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰি দিয়ে আৰু লাইক কৰি দিয়ে আৰু শ্বেয়াৰ কৰি দিয়ে সেয়াই মই আপোনালোকৰ ওপৰত আশা কৰিলোঁ মোৰ বিশ্বাস আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আজি মই এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আৰু সেইটো হৈছে চলে ভাদুৰে আপোনালোকে বনায়ে চাগে আজি মই মোৰ ষ্টাইলত মই আপোনালোকৰ আগত বনাই দেখুৱাম আৰু বলকচোন মই আপোনালোকক পাকঘৰলৈ লৈ যাওঁ এয়া মই বিলাহীকেইটা আৰু পিঁয়াজ দুটা মই মিক্সিত পিচি ল'ম আৰু এয়া পিচি লোৱাৰ কাৰণে কিনাৰত থৈ দিলোঁ আৰু এতিয়া মই এয়া কুকাৰত এইখিনি দি দিছোঁ এয়া দি দিলোঁ আৰু লগতে মই তেজপাত দুখন ডালচেনি টুকুৰা আৰু এই ইলাইচি আৰু এয়া সৰু ইলাইচি আৰু গোটা মছলাখিনি মই ইয়াতে দি দিছোঁ একেলগে সিজিবৰ কাৰণে আৰু অকণমান নিমখো মই এয়া মিলাই দিছোঁ এয়া নিমখ মিলাই দিলোঁ এতিয়া ইয়াত মেইন বস্তুটো আহিব আমি যেতিয়া হোটেলত বা ধাবা আদিত চলে খাওঁ তেতিয়া ৰংটো বগা নাথাকে নহয়নে এইটোতো কাবলি বুট হোৱাইট চানা বগা দেখিছে কিন্তু ইয়াৰ কালাৰ আনিবৰ কাৰণে মই কি কৰোঁ এয়া মই পানী এগিলাচত চাহপাত দি পেলানি মই ইয়াক উতলাই দিলোঁ এচামুচ চাহপাত দি পানী এগিলাচ মই উতলাই দিলোঁ আৰু এই পানীখিনি মই ইয়াত চেকি পেলানি দি দিম এয়া আৰু এইখিনি থৈ দিম মই ইয়াত মই এয়া চাহৰ পানীখিনি মই ইয়াতে দি দিলোঁ আৰু চাহৰ পানী দিলে একো নহয় খাবলৈ চাহৰ গোন্ধ নোলায় ভালেই হয় অথচ কিছুমানে কি কৰে এটুকুৰা কাপোৰত এচামুচ চাহপাত দি পেলানি পুতলি বনাই ইয়াত দি দিয়ে তেতিয়াও তেনেকৈ কালাৰ আহিব মই তেনেকৈ নিদিলোঁ মই চাহৰ দৰে বনায়ে পানীখিনি ইয়াত মই দি দিছোঁ আৰু এতিয়া মই ইয়াত অলপ পানী দি দিম এয়া মই অলপ পানী দি দিলোঁ এয়া মই কুকাৰটো গেছত পাতি দিলোঁ আৰু ঢাকোনখন এতিয়া মই লগাই দিছোঁ আৰু গেছটো মই জ্বলাই দিলোঁ এতিয়া মই ফুল ফ্লেমত দি দিছোঁ আৰু এতিয়া মই 5টামান চিটি আহিবলৈ দিম 5টামান চিটি আহিবলৈ দিয়াৰ পিছত গেছটো কম কৰি অকণমান দেৰি তাতে থৈ তাৰপিছত মই গেছটো অফ কৰি দিম এয়া ভদুৰে বনাবৰ কাৰণে মই ময়দা ডাঙৰ বাতিৰে এবাতি লৈ লৈছোঁ আটাও ল'ব পাৰি ময়দাৰে বনালে বেছি ভাল হয় লাগে সেইকাৰণে মই ময়দা লৈ লৈছোঁ আৰু তাত অকণমান নিমখ দি দিছোঁ আৰু এতিয়া ইয়াতে মই অকণমান ৰিফাইন তেলো দি দিছোঁ এতিয়া মই এইখিনি ভালদৰে তেলৰ সৈতে প্ৰথমতে সানি ল'ম তেল যাতে ভালদৰে ময়দাখিনিত লাগি যায় তেনেকৈ মই ভালদৰে সানি লৈছোঁ মিলাই দিছোঁ ময়দা নিমখ আৰু তেল সেয়া গোটেইখিনি মই তেলৰ সৈতে নিমখৰ সৈতে ভালদৰে ময়দাখিনি মিলাই দিলোঁ এতিয়া আমি এনে ময়দা ৰুটি খাবলৈ হ'লে ময়দাখিনি আমি পানী দিম আৰু কিন্তু ভদুৰে বনাবৰ কাৰণে এয়া মই লৈছোঁ দৈতে অলপ পানী মিলাই দিছোঁ দৈ পানী হয় এয়া দৈ মিলাই দিলে বা দৈৰ সৈতে পানী মিলাই আটাখিনি যদি মই সানো তেতিয়া কি হ'ব ভদুৰেটো ধুনীয়া হ'ব খাবলৈ সোৱাদ হ'ব আৰু ধুনীয়াকৈ ফুলি উঠে এতিয়া মই এয়াৰে আটাখিনি মঠি ল'ম অলপ অলপকৈ দি মই মঠি ল'ম
আৰু অকণমান লাগিব সেয়া মই এইদৰে এতিয়া ভালকৈ মঠি ল'ম সেয়া মোৰ আটা খানা হৈ গ'ল এতিয়া মই এইখিনি অকণমান দেৰি ঢাকি থৈ দিম ৰেষ্ট দিম আৰু মই বাকীখিনি তৈয়াৰ কৰি ল'ম ঢাকোনখন এয়া মই ঢাকি পেলানি কিনাৰতে থৈ দিম সেয়া মই কেৰাহীখন পাতি দিলোঁ গেছটো জ্বলাই দিলোঁ আৰু কেৰাহীখন গৰম হোৱাৰ পিছত অলপ মিঠাতেল দি দিছোঁ এয়া এয়া মই মিঠাতেল দি দিছোঁ মিঠাতেল গৰম হ'বলৈ দিছোঁ মিঠাতেল গৰম হোৱাৰ লগে লগে এয়া মই পাঁচফোৰণ ইয়াতে দি দিছোঁ এয়া জিৰা ফুটফুটকৈ ফুটিলে ইয়াতে মই এতিয়া পিঁয়াজ কাটি থোৱা পিঁয়াজ কেইটুকুৰাও দি দিছোঁ এয়া মই পিঁয়াজখন ভাজি ল'ম অকণমান দেৰি অকণমান ৰঙচুৱা হোৱালৈকে মই পিঁয়াজখন ভাজি লৈছোঁ এয়া মোৰ পিঁয়াজ ভজা হৈ গৈছে এতিয়া মই এয়া বিলাহী আৰু পিঁয়াজ পিচি লৈছিলোঁ মিক্সিত এতিয়া মই এইখিনি ইয়াতে দি দিম এয়া মই গোটেইখিনি ইয়াতে ধুনীয়াকৈ ঢালি দিলোঁ আৰু এইখিনি এতিয়া মই ভালদৰে সিজিবলৈ দিম এয়া মই ধুনীয়াকৈ সিজিবলৈ দিম আৰু আমি যে এয়া মছলা বনাই থৈছিলোঁ শুকান মছলা তাতে মই অকণমান পানী দি পেলানি ভালদৰে মছলাখিনি মিলাই দিছোঁ এয়া এতিয়া মই এইখিনি থৈ দিম এতিয়াই নিদিওঁ এইখিনি যেতিয়া হ'ব তেতিয়াহে মই মছলাখিনি ইয়াত দিম এয়া এতিয়া মই এয়া ভালদৰে সিজিবলৈ দিছোঁ ঢাকোনখন মাৰি দিছোঁ আৰু মাজে মাজে চাই থাকিম আৰু সিজা হৈ গ'লে মছলা দিম এয়া মই ঢাকোনখন খুলি দিলোঁ এয়া ধুনীয়াকৈ আমাৰ হৈ গ'ল একেবাৰে সিজি গ'ল আৰু পানীও শুকাই গ'ল পানীখিনিও আৰু এয়া কিনাৰে কিনাৰে তেল বিৰিঙি গৈছে এতিয়া আমি এনেকুৱা অৱস্থাতে আমি যিখিনি মছলা এয়া বনাই থৈছিলোঁ সেইখিনি মছলা ইয়াতে দি দিম সেয়া বাতিটো মাখলি পানী অকণমান দি দিলোঁ আৰু অকণমান পানী দি দিওঁ এতিয়া ইয়াত মই অকণমান চেনি দিছোঁ চেনি এইকাৰণে দিছোঁ মছলা আৰু নিমখ আৰু গোটেইখিনি বেলেঞ্চ হ'বৰ কাৰণে অকণমান চেনি মই ইয়াতে মিলাই দিছোঁ আৰু খোৱাটো বহুত ধুনীয়া হয় অকণমান মিঠা মিঠা লাগে মানে ভাল লাগে আৰু চেনিকণ মই মিলাই দিলে খাবলৈ মই সোৱাদ পাওঁ সেইকাৰণে মই মিলাই দিম আপোনালোকে মিলাই দিয়েনে চেনি অকণমান মোক জনাবচোন কমেণ্টছত এয়া এতিয়া মই এইখিনি অকণমান দেৰি সিজিবলৈ দিম ঢাকোনখন মাৰি দিলোঁ আৰু অকণমান দেৰি মই এতিয়া সিজিবলৈ দিম
এয়া মই ঢাকোনখন আঁতৰাই চাওঁ এতিয়া এয়া আমাৰ ধুনীয়াকৈ মছলাখিনি শুকাই গ'ল এয়া চব মই যিদৰে ঘৰত বনোৱা মছলা মিলাইছোঁ ঘৰত বনোৱা মছলা মানে জিৰা ধনিয়া আৰু জালুক এইবোৰ মই পিচি থওঁ সেয়া মছলাই মই মিলাইছোঁ কিন্তু বজাৰত চলে মছলা বুলি এটা পায় সেইটো মিলালেও খাবলৈ ভাল হয় মই সেইটো নিমিলাওঁ বাৰু কেতিয়াবা মিলাওঁ আৰু এতিয়া মোৰ ওচৰত আনি থোৱা নাই সেইকাৰণে মই ঘৰত বনোৱা মছলা দিয়ে এয়া বনাইছোঁ এয়া আমাৰ হৈ গ'ল এতিয়া মই এয়া সিজাই থোৱা চানাখিনি ইয়াতে দি দিম এয়া কিমান ধুনীয়া কালাৰ উঠি চাওক বগা চানা একদম কলা হৈ গৈছে এই চাহপাতৰ পানী যে দিছিলোঁ সেইকাৰণে এয়া মই পানীখিনিও দি দিছোঁ ইয়াতে এয়া এতিয়া মই অকণমান সিজিবলৈ দিম ধুনীয়াকৈ মিলাই দিছোঁ আৰু অলপ সিজিবলৈ দিলে সেইখিনি গাঢ়া হৈ আহিব আৰু ইমান ধুনীয়া গন্ধ ওলাইছে একদম মানে বহুত ধুনীয়া লাগিছে এতিয়া অলপ দেৰি মই সিজিবলৈ দিম তেতিয়া গাঢ়া হৈ যাব আৰু ঢাকোনখন লগাই সিজিবলৈ দিম এয়া মই ঢাকোনখন দাঙি চাওঁ এতিয়া এয়া আমাৰ ধুনীয়াকৈ হৈ গ'ল পানী শুকাই গ'ল এয়া চব কিমান ধুনীয়া হৈছে একেবাৰে হোটেলৰ দৰে হৈছে কালাৰটো বহুত ধুনীয়া হৈছে এয়া আৰু খাবলৈও ধুনীয়া হ'ব ভাল হ'ব খাবলৈ একদম ধুনীয়া ধুনীয়া গন্ধ আহি আছে আৰু এতিয়া মই ইয়াতে অকণমান এয়া নেমুৰ ৰস মিলাই দিছোঁ এচামুচমান হ'ব নেমুৰ ৰসকণ মিলাই দিলে খাবলৈ আৰু ধুনীয়া হয় এয়া হৈ গ'ল এতিয়া মই এয়া গেছটো অফ কৰি দিলোঁ ঢাকোনখন লগাই দিলোঁ হৈ গ'ল আমাৰ এতিয়া মই ভদৌৰে বনাম এয়া মই কেৰাহীখন পাতি দি তেল দি দিছোঁ তেল গৰম হ'বলৈ দিম এতিয়া এয়া মই ৰিফাইনেল দিছোঁ ঘিউতো ভাজিব পাৰি মই ঘিউত ভজা নাই বাৰু এয়া মই তেল অলপ সৰহকৈ দি দিলোঁ আৰু এতিয়া মই এয়া গৰম হ'বলৈ দিম আৰু এইপিনে এয়া মই আটা থৈ দিছিলোঁ এয়া ধুনীয়াকৈ হৈ গ'ল অকণ ভালদৰে আকৌ মঠি লৈছোঁ এয়া ধুনীয়াকৈ মই আটাটো মঠি ল'লোঁ এয়া মই সৰু সৰুকৈ লাডু বনাই ল'ম এতিয়া এইকেইটা ধুনীয়াকৈ মই গোল গোলকৈ লাডু বনাই ল'ম এইপিনে তেল আমাৰ গৰম হৈয়ে আছে এতিয়া মই বেলো লাডুকেইটা বজাৰবোৰ বৰ ধুনীয়াকৈ বিলে দীঘলীয়া কৰি আমাৰ আকৌ দীঘলীয়া নহয় গোলে হৈ যায় এইয়া এতিয়া মোৰ তেল গৰম হৈ আছে মই এখন বনাই চাওঁ
এয়া মই এখন দি চাওঁ এয়া এয়া ধুনীয়াকৈ ফুলি উঠিছে এইখন আমাৰ হৈ গ'ল তো এইখন উঠাই দিছোঁ গেছটো খতম হ'ব হৈছে আৰু এখন বনাওঁ এতিয়া সেয়া বেলি লৈছোঁ এইখনো দি দিওঁ এয়া ধুনীয়াকৈ ফুলি উঠিছে এইখন আমাৰ হৈয়ে গ'ল দুখন বনালোঁ আৰু এখন বনাই দিওঁ এইখনো মই এতিয়া দি দিছোঁ ইয়াত এয়া একদম ধুনীয়াকৈ ফুলি উঠিছে এয়া দেখিছেনে একদম ধুনীয়াকৈ ফুলি উঠিছে একদম ধুনীয়া হৈছে একেবাৰে বহুত ধুনীয়া হৈছে এয়া ঠিক আগৰ দৰে মই আৰু এখন বনাই লওঁ এয়া মই এইখনো বনাই লম এতিয়া দেখিছেনে ইমান ধুনীয়াকৈ ফুলি উঠিছে একদম এয়া ধুনীয়াকৈ ফুলি উঠিছে একেবাৰে এখন হৈ গ'ল ঠিক এইদৰে মই আটাইখিনি পুৰি বনাই ল'ম এইটা ধুনীয়াকৈ ফুলি উঠিছে এয়া মোৰ চলে হৈ গ'ল মই ধুনীয়াকৈ বাটিত বাঢ়ি দিলোঁ দেখিছেনে কিমান ধুনীয়া হৈছে একদম এটা এটা চলে হৈছে আৰু পুৰা গ্ৰেভি টাইপৰ আৰু বহুত ধুনীয়া একদম গন্ধ ওলাই আছে খাবলৈও ভাল হয় এইদৰে মই চলেখিনি বনাই ল'লোঁ এয়া মোৰ চলে ভটোৰে হৈ গ'ল এয়া ধুনীয়াকৈ এতিয়া খাব পৰা হৈ গৈছে খাবলৈ মই এই প্লেটখন সজাই ল'লোঁ দেখিছেনে কি ধুনীয়া ফুলা ফুলা একদম এতিয়া মই এটা আপোনালোকক ভাঙি দেখুৱাইছোঁ চব কি ধুনীয়াকৈ একদম পুৰি ফুলি গৈছে ভটোৰেটো আৰু মই অকণমান টেষ্ট কৰি চাওঁ কি হৈছে দেই বহুত ধুনীয়া হৈছে খাবলৈ একদম একদম নৰম হৈছে দৈ সেইকাৰণে মই দৈৰে আটাখিনি ময়দাখিনি খান্দিছিলোঁ দৈৰে খান্দিলে কি হয় একদম ধুনীয়া হয় খাবলৈ বহুতে ধুনীয়া হৈছে এতিয়া আপোনালোকে চাই কেনে পালে মই নাজানো যদি চাই ভাল পালে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ইমান দেৰিলৈকে মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজিলৈ ভিডিঅ'টো ইমানতে মই সামৰিছোঁ ধন্যবাদ